সোমবাৰে অসম চিকিৎসা মহাবিদ্যালয়ৰ GNM স্কুল অফ নাৰ্ছিঙৰ প্ৰেক্ষাগৃহত এক যোগ প্ৰশিক্ষণ শিবিৰ অনুষ্ঠিত হয়। এই যোগ প্ৰশিক্ষণ অনুষ্ঠানত নাৰ্ছিং স্কুলখনৰ প্ৰশিক্ষাৰ্থীয়ে যোগ প্ৰশিক্ষণ গ্ৰহণ কৰে। বিশিষ্ট যোগ প্ৰশিক্ষক তথা নাৰ্ছিং স্কুলখনৰ অধ্যক্ষা মমিনী নেওগৰ তত্বাৱধানত প্ৰশিক্ষাৰ্থীসকলে প্ৰশিক্ষণ গ্ৰহণ কৰে। নিজৰ শৰীৰ আৰু মন সুস্থ কৰি ৰাখিবলৈ যোগ সাধনাৰ প্ৰয়োজনীয়তাৰ বিষয়ে আলোকপাত কৰি যোগ প্ৰশিক্ষক তথা অধ্যক্ষগৰাকীয়ে সকলোকে যোগ প্ৰশিক্ষণ কৰিবলৈ আহ্বান জনায়। আজি ডক্টৰ মমিনী নেওগ বাইদেউৰ তেখেতৰ অনুৰোধ মৰ্মে ইয়াত আহিলোঁ। GNM নাৰ্ছিং ডিপাৰ্টমেণ্ট AMC য়োগা এটা ছেশ্যন তেওঁলোকে থ'ব বিচাৰিছে সপ্তাহত দুদিনকৈ। তো তেখেতৰ এটা বেষ্ট অনুৰোধত মই আজি ইয়াত ছেশ্যনটো ষ্টাৰ্ট কৰিলোঁ। ভাল লাগিলে সকলোকে। মেইনলি আজিকালি য়োগাটো অলৰেডি স্কুলবিলাকততো কম্পালচৰি কৰিয়ে দিছে। বাইদেউৰ এইটো ইনিচিয়েটিভ ভাল লাগিলে। ইয়াতো নাৰ্ছিং ডিপাৰ্টমেণ্টত তেওঁ ষ্টুডেণ্টবিলাকক কৰাব বিচাৰিছে। মেইনলি নাৰ্ছবিলাকক এইটো পিছলৈও বহুত হেল্প কৰিব, কাৰণ য়োগাৰ পৰা তেওঁলোকৰ ফিজিকেল ফিটনেছটো ভাল থাকিব। আমাৰ যেন চেজ পতঞ্জলীয়ে আমাক 8টা লিম্ব ৰেডি কৰি দিছিলে: নিয়ম, য়ম, আসন, প্ৰাণায়াম, প্ৰত্যাহাৰ, ধ্যান, ধাৰণা এণ্ড সমাধি। এই 3টা প্ৰচেছত আমি যদি আমাৰ যিয়ে য়োগা হ'ব, এইকেইটাই মেইন হয়, এইকেইটাই মেইন বেছ হয়। তো আজি ভাল লাগিলে, কৰালোঁ আৰু আগলৈও কৰাই যাম। এই যোগ প্ৰশিক্ষণ অনুষ্ঠানত প্ৰশিক্ষাৰ্থীসকলক আসন, ধ্যান, প্ৰাণায়ামৰ সুশৃংখলিত প্ৰশিক্ষণ প্ৰদান কৰা হয়। ওম নমঃ শিৱায়। আজি আমি আমাৰ GNM নাৰ্ছিং স্কুলত ভগৱানৰ সাক্ষী কৰি বন্তি প্ৰজ্বলন কৰি শংখ বজাই খুব পবিত্ৰ মনেৰে আমাৰ য়োগা ছাৰ কৌশিক ভাগৱতী ছাৰৰ লগত আমি আৰু আমাৰ হস্পিটেলৰ কৰ্তৃপক্ষ, ছুপাৰিণ্টেণ্ডেণ্ট ছাৰ, প্ৰিন্সিপাল ছাৰ, ডেপুটি ছুপাৰিণ্টেণ্ডেণ্ট ছাৰ আৰু গোটেই ইয়াৰ আমাৰ শিক্ষকবৃন্দ আৰু গোটেই আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ লগত আমি আমাৰ স্কুলত যোগতো আমি আমাৰ পাঠ্যক্ৰমতে আমি এইটো এইটো কণ্টিনিউ কৰিব বিচাৰিছোঁ। আমি যোগদান দিব বিচাৰিছোঁ, যাতে ষ্টুডেণ্টৰ লগত টিচাৰ্ছখিনিৰো নিজৰ ফিজিকেল এণ্ডিউৰেঞ্চ, মেণ্টেল ষ্টেবিলিটি, তাৰপাছত ইম'চনেল ষ্টেবিলিটি কওক আপোনালোক, আৰু স্পিৰিচুৱেল এনলাইটমেণ্ট গোটেইখিনি যাতে তেওঁলোকৰ আহে। কাৰণ মই ভাবোঁ যে এগৰাকী নাৰ্ছ যিহেতু দে ডিল উইথ দ্য হিউমেন লাইফ, চ' ইট বিকামছ অল দ্য মোৰ ইম্পৰ্টেণ্ট ফৰ দেম টু আণ্ডাৰষ্টেণ্ড দেমছেল্ফ। নিজক যদি বুজি নাপায়, আনক বুজি পোৱাটো আচলতে বহুতেই কঠিন হৈ যায়, সহায় কৰিব কঠিন হৈ যায়। গতিকে টু মেক দেম আণ্ডাৰষ্টেণ্ড দেমছেল্ফ বেটাৰ ইন ডিলিং উইথ every critical situation through their mental stability, through their emotional stability, through resilience that they will develop through regular yoga, the asanas, and the chanting, the breath work and the dhyana that they will be doing during yoga. I think that is going to help them in being better professionals in dealing with human life. আৰু সমাজলৈ এটা পজিটিভ বাৰ্তা এটা যে আমি দিব পাৰোঁ যে ষ্টুডেণ্টখিনিক আমি কেনেকৈ আগবঢ়াই নিব পাৰোঁ। কাৰণ মই যি দেখিছোঁ, ঘৰত ল'ৰা ছোৱালীক হয়তো আমি শিকাব নোৱাৰোঁ। মোৰ ল'ৰা ছোৱালীকে এতিয়া মই য়োগা কৰাবলৈ হয়তো মই পৰা নাই, কিন্তু যেতিয়া আমি পাঠ্যক্ৰমত যেতিয়া আমি এনেকৈ কৰি লওঁ, তেতিয়া এইটো এটা কম্পালচৰি হৈ যায় আৰু তেওঁলোকক কৰিবলৈ বাধ্যতামূলক হৈ যায়, আৰু এটা সময়ৰ পাছত এইটো এটা অভ্যাসত এটা পৰিণত হয়। গতিকে এটা অভ্যাস হৈ যোৱাৰ লগে লগে এইটো আৰু তেওঁলোকৰ এটা পাৰ্ট অফ লাইফ হৈ যায়, এণ্ড ইট বিকামছ ভেৰি ইজি। চ' মই সদায় কওঁ যে জীৱনটো জীয়াবলৈ শিকিব লাগে ইন এ ভেৰি পজিটিভ ৱে, এণ্ড য়োগা হেল্পছ ইন দেট। থেংক ইউ। 6, 7, go. Exhale, go forward. Exhale.